নমস্কাৰ। এইবাৰ আহিছোঁ মই কুম্ভ ৰাশিৰ জাতজাতিকাসকলৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। কুম্ভৰ লগতে উল্লেখযোগ্য দিনসমূহ। কুম্ভ ৰাশিৰ বিশেষকৈ জুন মাহটো কেনেধৰণে কি ধৰণে যাব মই সবিশেষ আপোনালোকৰ আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' বনাবলৈ আমি উপকৃত হওঁ। আপোনালোকে ভিডিঅ'বোৰ আৰম্ভণিৰ পৰা শেষলৈকে চালে আমি নতুন ভিডিঅ' বনাবলৈ উপকৃত হওঁ আৰু ৰাইজো উপকৃত হয়। আমি উৎসাহিত হওঁ লগতে। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এইবাৰ যদি আমি চাওঁ কুম্ভ ৰাশিৰ জাতজাতিকাসকলৰ জুন মাহটো ভাল বেয়া সংমিশ্ৰণ যাব। বৰ বিশেষ এটা ভাল নহ'ব, কিন্তু তাৰ মাজতো কিছুমান প্ৰতিকাৰ কৰিলে তেওঁলোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতজাতিকাসকলৰ বিশেষকৈ চাৰাচাতি লাগি আছে। তেওঁলোকৰ মাইণ্ড ষ্টেবিলিটিটো ভালে ৰখাটো উচিত আৰু শনিৰ চাৰাচাতিত কিছুমান হ'বলগীয়া ঘটনা ঘটি যায়। গতিকে তেওঁলোকে যদি ডিচিপ্লিন মাধ্যমত কিছুমান কাম কৰে, নিশ্চয় তেওঁলোকে চাৰাচাতিৰ পৰা মুক্তি হ'ব পাৰিব। আৰু শনিৰ কাৰণে তেওঁলোকে উপযুক্ত বিধি বিধানৰ কাৰণে শনিবাৰ আহত ওচৰৰ তলত তিল তেলৰ চাকি জ্বলাব পৰা। আৰু শনিদেৱৰ জন্ম জয়ন্তী আহি আছে 31 জেঠ সোমবাৰ, সেইদিনাখন তেওঁলোকে পালন কৰিব পাৰে। 15 জুন পৰিছে, গতিকে এইটো তেওঁলোকৰ কাৰণে ভাল। আৰু শনিৰ চাৰাচাতিত বহুতখিনি সমস্যাৰ সৃষ্টি হয়। শনিৰ ফল ভালো থাকে, বেয়াও থাকে। শনিৰ নিজৰ প্ৰতিফলকো বহুত ভাল দিয়ে। এটা মানুহ যদি ডিচিপ্লিনত চলে বা এজন ব্যক্তিয়ে, তেওঁলোকে শনি ডিচিপ্লিনেৰিয়ান গ্ৰহ যেতিয়া ন্যায় দিছিল, গতিকে তেওঁলোকো ভাল ফল দিবলৈ সক্ষম হয়। গতিকে নিশ্চয় শনিৰ প্ৰকোপৰ পৰা বাচিবলৈ হ'লে হনুমান চালিচাখন বা দক্ষিণা কালীৰ মন্ত্ৰ আওৰাব লাগে, বা শনিবাৰে হনুমান মন্দিৰ যাব পাৰে বা শনি মন্দিৰ যাব পাৰে। আৰু শনি মন্দিৰত শনিৰ চকু মুদি প্ৰণাম জনাব পাৰে বা কালী মন্দিৰত ভোগ দি নৈবেদ্য আদি দিব পাৰে। এইখিনি শনিৰ লগত জড়িত প্ৰতিকাৰ। আৰু তাৰপিছত আমি যদি চাওঁ তেওঁলোকৰ ধনস্থান টকা পইচাৰ ক্ষেত্ৰত ফাইনেন্সিয়েল কিন্তু মোটামুটি ঠিকেই থাকিব, কিন্তু কিছু কষ্টৰ মাজেদি তেওঁলোকৰ ধন টকা পইচা হ'ব। ভাতৃস্থানটো মোটামুটি তেওঁৰ ভালেই দেখা যায় আৰু বিদ্যা বুদ্ধি তেওঁলোকৰ ভালেই দেখা যায় আৰু প্ৰতিভাও তেওঁলোকৰ মোটামুটি ভালেই দেখা যায়। আৰু তেওঁলোকৰ শত্ৰু স্থানটোত শত্ৰু কিছু বাঢ়িব পাৰে, গতিকে তেওঁলোকে সাৱধানে চলা উচিত। গতিকে শত্ৰুৱে তেওঁলোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকে ভালকৈ থাকিলে শত্ৰুৱে তেওঁলোকৰ ওচৰত তিষ্ঠিব নোৱাৰিব। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখনত সাৱধানে চলা উচিত, মিলি জুলি চলা উচিত। নহ'লে পাৰিবাৰিক ক্ষেত্ৰখনত তেওঁলোকে হয়তো দূৰত থাকিব লগা হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰখনৰ পৰা। গতিকে তেওঁলোকে পৰিয়ালৰ মানুহখিনিৰ লগত মিলিজুলি চলা উচিত। আকস্মিকভাৱে তেওঁলোকৰ অৰ্থপ্ৰাপ্তিৰ যোগ হয়তো হ'ব পাৰে। গতিকে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ যোগেদি বা অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ আকস্মিক অৰ্থপ্ৰাপ্তি হ'ব পাৰে। আৰু তেওঁলোকৰ ভাগ্য ধৰ্ম, তেওঁলোকৰ ভাল কামৰ যোগেদি ভাগ্য ধৰ্ম আদি কামবোৰ দেখা যায়। আৰু কৰ্ম তেওঁলোকৰ যথেষ্টখিনি আগাশীৰ ওপৰত কাম কৰিব পাৰিব। তেওঁলোকৰ কৰ্ম ভালেই দেখা যায়। কৰ্ম কষ্ট কৰি তেওঁলোকে হাৰ্ড টাইপৰ কিছুমান কাম কৰি তেওঁলোকে ভাল পায়, কঠোৰ পৰিশ্ৰম কৰি ভাল পাব। আৰু আয় উপাৰ্জন তেওঁলোকৰ যথেষ্টখিনি হ'ব। কিন্তু তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা তেওঁলোকে যদি কিবাকিবি লিকুইড জাতীয় ব্যৱসায় বা তেওঁলোকে খেতি বাতি আদি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং বা টেকন'লজিকেল কামত যদি ব্যৱসায় হাৰ্ডৱেৰ দোকান চোকান খুলিছে, নিশ্চয় খুব ভাল ফল লাভ কৰিব। আৰু ব্যয় তেওঁলোকৰ যথেষ্টখিনি শুভ কাৰ্যত ব্যয় অধিক হ'ব। গতিকে তেওঁলোকে ব্যয় কৰোঁতেও কিছু সাৱধানে চলা উচিত। ব্যয় তেওঁলোকৰ অৱশ্যে শুভ কাৰ্যত ব্যয় হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু বেমাৰ আজাৰ হ'ব পাৰে, স্কিনৰ প্ৰব্লেম, তেওঁলোকৰ কঁকালৰ বিষ আৰু তেওঁলোকৰ পেটৰ বেমাৰ আদি হ'ব পাৰে, মূৰ ঘূৰণি বেমাৰ হ'ব পাৰে। গতিকে অকণমান সাৱধানে চলা উচিত। আৰু লগতে উল্লেখযোগ্য দিনসমূহ কুম্ভ ৰাশিৰ 1 জুনত যিহেতু বৃহস্পতি সঞ্চাৰ হ'ব 11:50 ৰাতি কৰ্কট ৰাশিলৈ। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়া সংমিশ্ৰণে পাব। বৰ বিশেষ ভাল নহ'ব, কিন্তু প্ৰতিকাৰখিনি কৰিলে নিশ্চয় সুফল লাভ কৰিব। তিথি বাৰ নক্ষত্ৰ চাই প্ৰতিকাৰখিনি কৰা উচিত। আৰু 31 জেঠ সোমবাৰে 15 জুন শনিদেৱৰ জন্ম জয়ন্তী আছে, তেওঁলোকে এই তিথিটো পালন কৰিব পাৰে। ৰাভা দিৱস 20 জুন 5 আহাৰ আছে। আৰু 7 আহাৰ 22 জুন দীঘ 12:10 য'ত অম্বুবাচী প্ৰবৃত্তি হ'ব। আৰু 10 আহাৰ ৰাতি ঘণ্টা 12:02 অম্বুবাচী নিবৃত্তি হ'ব। নিবৃত্তি মানে অম্বুবাচী শেষ। এই অম্বুবাচী সময়ছোৱাত বিধৱা মহিলাসকলে তেওঁলোকে ব্ৰত পালন কৰে আৰু তেওঁলোকে পাতৰ আহাৰ ভোজন কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে এইখিনি সময়ত যিকোনো মানুহৰ কাৰণে হাল বোৱা, কোৰ মৰা, খেতি বাতি কৰা সম্পূৰ্ণ নিষেধ। আৰু যিহেতু আধ্যাত্মিক নীতি নিয়ম পৰম্পৰা মাধ্যমিক কামবোৰ হয়, এটা নিৰ্দিষ্ট পিৰিয়ডত যিহেতু আমি এই
অম্বুবাচী প্ৰকৃতি নিপ্ৰীতি হয়, গতিকে মানুহে সাৱধানে থকা উচিত আৰু পূজা পাঠ আদি কৰিব নোৱাৰিব। 26 জুন মহৰম আছে, ইছলামসকলৰ পবিত্ৰ উৎসৱ আছে। 11 আহাৰ পৰিছে শুকুৰবাৰ আছে, আৰু 14 আহাৰ 29 জুন সোমবাৰ আছে। সেইদিনাখন পূৰ্ণিমা তিথি আছে, শ্ৰী শ্ৰী জগন্নাথদেৱৰ স্নান যাত্ৰা আছে। গতিকে সেইদিনাখন সত্যনাৰায়ণ পূজা দিব পাৰে মানুহে ঘৰত। এইখিনি আছিল উল্লেখযোগ্য দিন, আৰু লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।